ঠাণ্ডাৰ দিন আহাৰ লগে লগে মই এই লিন্ট ৰিমুভাৰডাল ওলাই লওঁ মানে এইডালৰ সহায়ত আমাৰ যে সেই গৰম কাপোৰসমূহত উবা উঠা বুলি কওঁ বা ববলিং উঠা বুলি কওঁ সেয়া সুন্দৰকৈ আঁতৰাব পাৰি এয়া মই স্ক্ৰীনত আপোনালোকক দেখাই দিছোঁ দেখি নিছে আপোনালোকে ধৰিবই পাৰিছে বৰ সুন্দৰকৈ ববলিংসমূহ উঠি আহে আৰু এইডালতে চাওক এই ধৰণে লাগিও আহিছে এইডাল মই আজিৰ পৰা 3 বছৰমান আগতে ফ্লিপকাৰ্টৰ পৰা লৈছিলোঁ তেতিয়া দামটো 100 টকা লৈছিলে এতিয়া বাৰু দামটো 130 টকা হৈছে আৰু এইডাল ব্যৱহাৰ কৰিবলৈ কোনো কাৰেণ্টৰো দৰকাৰ নহয় গতিকে য'তে ইচ্ছা ততে লৈ যাব পাৰি আৰু চাওক খুব সুন্দৰকৈ ববলিংখিনি বা উবাখিনি এইডালতে এই ধৰণে লাগি আহে আৰু কাপোৰখনো বেয়া একেবাৰে নহয় আপোনালোকে দেখি নিশ্চয় ধৰিবই পাৰিছে আৰু পোহনীয়া জীৱ-জন্তুৰ নোমবোৰ য'তে ত'তে পৰি থাকে নহয় লগতে যিবোৰ কাপোৰত কম উবা বা ববলিং থাকে সেয়া আঁতৰাবলৈ মই এইটো ব্যৱহাৰ কৰোঁ এইটো ব্যৱহাৰ কৰিব বহুত বেছি সুবিধা এইটোত মানে আঠা থাকে ইয়াতে এখন কাগজ থাকে কাগজখন এৰুৱাই দি য'ত ধৰক কম উবা বা ববলিং আছে বা ক'ৰবাত যদি মেকুৰীৰ নোম-চোম থাকে এই ধৰণে এবাৰ ঘূৰাই দিলে গোটেইখিনি উঠি আহে পৰিস্থিতি অনুযায়ী মই এই দুইবিধ সামগ্ৰীয়ে ব্যৱহাৰ কৰোঁ বিশেষকৈ ঠাণ্ডাৰ দিনতো সেই গৰম কাপোৰৰ উবা বা ববলিংসমূহ আঁতৰাবলৈ বহুত কামত আহে আৰু লগতে পোহনীয়া জীৱ-জন্তুৰ নোমবোৰো মানে য'তে ত'তে পৰি থাকে যে সেয়া উঠাব পাৰি এই দুয়োবিধ সামগ্ৰী কিনিব পৰা লিংক দুটা এই ভিডিঅ'টোৰ ওপৰতে এফিলেটত দি থৈ দিছোঁ মন কৰিলে কোনোবাই নিশ্চয় চাব পাৰিব